হয় এইটো আমাৰ বিশেষভাৱে ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতি থকা জনসাধাৰণৰ যি আস্থা বিশ্বাস আৰু ভৰসা এই আস্থা বিশ্বাস আৰু ভৰসাৰ বাবে আজি ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থীসকলক সমাগত আমাৰ যি পঞ্চায়ত নিৰ্বাচন হ'ল এই পঞ্চায়ত নিৰ্বাচনত আমাৰ সকলোকে বিজয়ী কৰিছে বিপুল ভোটেৰে আৰু এই যি ভোটদান বা যি আমাৰ যি পঞ্চায়ত নিৰ্বাচনৰ যি আমাৰ বিজয় এই বিজয়টোক আমি জনসাধাৰণৰ সেৱাৰ নিমিত্তে আমি আগবঢ়াব বিচাৰিছোঁ 20,100 প্ৰায় 21,000 আমি বহু আগতেই আপোনালোকক নিৰ্বাচনী প্ৰচাৰ সময়ত অৱগত কৰিছিলোঁ যে আমি ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থী হিচাপে নহয় গোটেই সমগ্ৰ দৰং জিলাত আমাৰ যিমানবিলাক প্ৰাৰ্থী আছে সকলোবিলাক বিপুল ভোটত বিজয়ী হ'ব কিয়নো অসমৰ সৰ্বস্তৰৰ জনসাধাৰণে ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতি যি মনত আস্থা বিশ্বাস আৰু ভৰসা এই ভৰসা লৈ আগবাঢ়িছে আমাৰ সৰ্বস্তৰৰ জনসাধাৰণক ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰে কি কৰিছে যে আমাৰ বিভিন্ন আঁচনিৰ জৰিয়তে ৰাইজক আৰ্থসামাজিক বিকাশ দিশতেই হওক বা অন্যান্য দিশতে আগবাঢ়ি যাবৰ কাৰণে আমাৰ চৰকাৰে পদক্ষেপ লৈছে এই পদক্ষেপত আমাৰ ৰাইজ উপকৃত হৈছে আজি আন্তঃগাঁথনিৰ দিশত যিমানবিলাক কাম হৈছে সকলো কামতে আজি দেশৰ সুৰক্ষাৰ কামত আজি সুৰক্ষাৰ দিশত আপোনালোকে চাওক আজি পাকিস্তানৰ লগত যি যুদ্ধ চলি আছিলে আজি আমাৰ যি পদক্ষেপ ভাৰত চৰকাৰৰ এই পদক্ষেপত আজি স্তম্ভিত হৈ গৈছে সমগ্ৰ দেশ যে ভাৰত চৰকাৰৰ যি শক্তি এই শক্তি আজি সকলোৱে বুজি পাইছে মই চতুৰ্থবাৰলৈ নিৰ্বাচিত হ'লোঁ আৰু এই চতুৰ্থ খোজ মই আগবঢ়াইছোঁ পঞ্চায়তী ৰাজ ব্যৱস্থাক শক্তিশালী কৰিবৰ কাৰণে গোটেই সমগ্ৰ দৰঙত পঞ্চায়তী ৰাজ ব্যৱস্থাত থকা আমাৰ প্ৰতিনিধিসকলক একত্ৰিত কৰি পঞ্চায়তী ৰাজ ব্যৱস্থাৰ প্ৰকৃত যি নীতি নিয়মেৰে আমি আগবাঢ়ি গৈ আমাৰ মহামানৱ মহাত্মা গান্ধীৰ যি সপোন আছিল ৰামৰাজ্য প্ৰতিষ্ঠা কৰাৰ এই ৰামৰাজ্যখন আমি প্ৰতিষ্ঠা কৰাৰ দিশত আমি আগবাঢ়িব লাগিব কাৰণ কংগ্ৰেছৰ যি গত সময়ত কৰা অপশাসন অনীতি ভ্ৰষ্টাচাৰ দুৰ্নীতিৰে তেওঁলোকে যি শাসনভাৰ চলালে তাত পঞ্চায়তকো চুই গৈছিল আজি আমি দৃঢ়তাৰে কওঁ যে ভাৰতীয় জনতা পাৰ্টিৰ যি সংস্কাৰিত দিশ অসম গণ পৰিষদ দলৰ যি সংস্কাৰিত দিশ এই দিশসমূহৰ জৰিয়তে আমি আমাৰ গোটেই জনসমাজত বিকাশৰ ধাৰাটো এনেধৰণে আগবঢ়াই লৈ যাম যে ইয়াত স্বচ্ছ নিকা ভাৱমূৰ্তিৰে আমি আগবঢ়াই লৈ যাম পোনপ্ৰথমে আপোনালোকৰ আটাইকেইটা চেনেলৰ জৰিয়তে মই গোটেই ৰাইজক জনতাক মই নমস্কাৰ জনাম আজি মোৰ মনৰ কথা সোধা হ'ল এই মনটো বহুত উৎসাহী অকল মোৰ নহয় এই বিষয়টোৱে মোৰ নহয় যিটো ৰাইজৰ আমি এটা ছবিহে যিটো নীতিমতে এটা ছবি লাগে এজন প্ৰাৰ্থী লাগে সেয়াহে তাৰ বাহিৰে বাকীখিনি আটাইখিনি ৰাইজৰ আৰু আজি এই আনন্দ উৎসাহ উদ্দীপনা বা যিটো বিজয় বুলি ক'ম এই বিজয় ৰাইজৰ আৰু বিশেষকৈ মই ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থী আছিলোঁ নহয় হয়ে ভাৰতীয় জনতা পাৰ্টিৰ বিজয় ভোটৰ পেটাৰ্ণ বুলি কওঁতে আমাৰ পথৰুঘাট দুনি জিলা পৰিষদ এনে হিচাপ মতে আছিল আমাৰ 52,000 ভোটাৰ তাৰে পুল হৈছে আমাৰ 39,834টা ভোট তাৰে ৰিজেক্ট ভোট আমাৰ প্ৰায় 3,000ৰ অধিক ৰিজেক্ট ভোট তাৰে ভিতৰত আমি লাভ কৰিলোঁ এতিয়ালৈ আপোনালোকক এনেকৈ ক'ব লাগিলে প্ৰায় 30,000 ভোট লাভ কৰিলোঁ হয়তো অলপ বেছিও হ'ব পাৰে যিটো এই ক্ষেত্ৰত এই গোটেই কথাখিনি আৰম্ভণিৰ পৰা যেতিয়া টিকেট পাইছিলোঁ তেতিয়াৰ পৰা ৰাইজৰ মাজলৈ বহুত উৎসাহেৰে গৈছিলোঁ বহুত তথ্য লগত লৈ সেই তথ্য হ'ল ভাৰতীয় জনতা পাৰ্টিয়ে দিয়া মঞ্চখন চৰকাৰে দিয়া মঞ্চখন যেতিয়া গৈছোঁ ৰাইজৰ পৰা বিপুল আদৰ পাইছিলোঁ সমাদৰ পাইছিলোঁ আৰু সহযোগিতা পাইছিলোঁ আৰু সেই সহযোগিতাখিনিক আমি আকৌ এবাৰ প্ৰাৰ্থনা হিচাপে ৰাইজৰ আগত আকৌ এবাৰ প্ৰাৰ্থনা ৰাখিছিলোঁ যে আকৌ এবাৰ আমাক ভাৰতীয় জনতা পাৰ্টিতেই তেওঁলোকে ভোট দিয়ক আৰু বিপুল সঁহাৰি সমাদৰ যেনেকৈ পাইছিলোঁ তেনেকৈ আজি উৎসাহ আকৌ আপোনালোকৰ দেখিলে আমিও পালোঁ সেইকাৰণে দুগুণ উৎসাহিত হৈছোঁ অনাগত দিনলৈ আমি এনেকৈ ৰাইজৰ লগত থাকিম সমষ্টি উন্নয়ন বুলি কওঁতে এইখিনি আমাৰ দায়িত্ব হ'ব আৰু দায়িত্ব এটা লৈয়ে যিহেতু আগবাঢ়িছোঁ কিছু জ্ঞান লৈছোঁ আগৰ পৰাই আৰু কিছু শিকিম অনাগত দিনবিলাকত সেই ক্ষেত্ৰত পঞ্চায়তী ৰাজ ব্যৱস্থাৰ কথা আপোনালোকে জানে বিশেষকৈ গ্ৰাম্যাঞ্চলত হ'ব পৰাকৈ যিবিলাক ইতিমধ্যে চৰকাৰে ঠিক কৰি থৈছে এই ঠিক কৰা আঁচনিসমূহৰ ভিতৰত যিবিলাক জিলা পৰিষদৰ এগৰাকী মেম্বাৰ হিচাপে মোৰ যিখিনি ক্ষমতা থাকিব সেই ক্ষমতাখিনিকে মই ব্যৱহাৰ কৰিম